এইটো এটা গিফ্ট, এইটো মোলে। নমস্কাৰ। ড্ৰাইভিং কৰি থাকোঁতে মানে ভিডিঅ'টো আৰম্ভ কৰিলোঁ আৰু পাপৰি অনুষ্ঠান চলি আছে, সকলোৱে জানে। তো অনুষ্ঠানৰ মাজতে আমি এঠাইত আহি আছোঁ। পাপৰিয়ে মোক লৈ আহিছে আচলতে ঠেলামৰা, তেজপুৰ মানে ঠেলামৰা, বালিপাৰা, ৰঙাপাৰা, এনেকৈ ঠেলামৰা এনেকৈ। চ' মই এতিয়া বিশ্বনাথ চাৰিআলিৰ পৰা লগালগ ঠেলামৰা পিনে আহি আছোঁ। ধুনীয়া এটা পৰিৱেশ, বাগান ছাইডত, ধুনীয়া বাগান। আৰু এইখিনিতে জনাই থওঁ দেই, বহুতে ফোন কৰি থাকে এই পাপৰি বিহু অনুষ্ঠানৰ কাৰণে বা বিভিন্ন অনুষ্ঠানৰ কাৰণে। মোৰ তাতে নাম্বাৰটো দিয়া আছে এই পেজটোত, তাৰপৰা মোলৈ ফোন মাৰিলেও হ'ল। সেইটো 1 নম্বৰ কথা। 2 নম্বৰ কথা, ইমান ধুনীয়া পৰিৱেশত কিয় আহিলোঁ বাৰু ঠেলামৰা? মানে অনুষ্ঠানটো বাৰু হৈ গ'ল, ঠেলামৰা অহা এটা স্পেচিয়েল কথা আছে। পাপৰি ভ্ৰাম্যমান থিয়েটাৰত আছিলে, সকলোৱে জানে। আৰু তেওঁ থিয়েটাৰত থাকি মানে কিছুমান অসমৰ এনেকুৱা জেগাত মানে নিজতকৈও মানে বেছি আপোন হৈ গ'ল কিছুমান মানুহ। এতিয়া মানে তেওঁ আহিব বিচাৰে, মানে তেওঁ খবৰ লয়, তেওঁলোকে খবৰ লয়, মানে একদম ধুনীয়া এটা মানে বণ্ডিং হৈছে। চ' মোক আজি লৈ আহিছে ফুৰাবলৈ। তেওঁ কৈছে ব'লা আমি তাত যাওঁ, মাতিছে আৰু আমি তাত যাম। গতিকে এতিয়া আহি আছোঁ ধুনীয়া পৰিৱেশ এটাত, বাকীখিনি গৈ দেখুৱাই আছোঁ। এই ৰাস্তাটো চাওক অকণমান, এই ঠেলামৰা ৰাস্তা। আৰু যদি মোৰ কোনোবা এই ঠেলামৰা পিনৰ কোনোবা যদি আছে মানুহ চিনাকি, লগ পাম দেই। পৰিৱেশটো চাওক না, কি ধুনীয়া, দাৰ্জিলিং ষ্টাইল। চাৰিও দুই পিনে মানে বাগান, মজা আছে। গৈ আছোঁ একদম। আমি আহিছোঁ মে' দিৱসৰ দিনা। মে' দিৱসৰ এটা প্ৰচেছন হৈছে আৰু ৰঙাপাৰা টাউনখন এবাৰ দেখুৱাই দিয়া হয়। কেমেৰা পাৰ্চনক আমি অনুৰোধ জনাইছোঁ ৰঙাপাৰা টাউনখন দেখুৱাবলৈ। বৰ ধুনীয়া ডাঙৰ টাউন দেই। মই মানে ৰাতি এবাৰ আহিছিলোঁ আৰু আহি পোৱা নাছিলোঁ দেই। অসমৰ ইমান জেগা ঘূৰিছোঁ যদিও কিছু জেগা, বহুত জেগা কিন্তু আমি মানে হেৰি কৰিবলৈ আছে। পোনে পোনে যামনে? পোনে যাম এতিয়া। এয়া হৈছে ৰঙাপাৰা ৰেল আলিটো পাম এতিয়া আমি। আৰু মজা আছে, মিঠাই লৈ ল'লোঁ, যিহেতু অতিথি ঘৰ, এটা পৰম্পৰা আছে। আৰু মই এটা খাই লওঁ এতিয়া, মজা। আৰু পাপৰি লৈ আনিছোঁ আৰু চাহপাত ল'লোঁ, সমীৰণ চাহপাত। এই পিছফালে দেখুৱাই দিওঁ গাড়ীখনৰ। এয়া মিঠাই, চাহপাত মজাছে লৈছোঁ, এতিয়া খাই গৈ থাকোঁ। পথটো দেখিলে ধুনীয়াকৈ আমাৰ ভাইটিটোৱে বনালে এয়া ছাগলী মাংস আৰু এয়া কচু দি গাহৰি মাংস। এয়া টেষ্ট কৰিম এতিয়া। এই বৌ ঘৰত আছোঁ। বৌকণ এপিনে আহক, লাইটটো আহি গৈছে। এই বৌ ঘৰত আছোঁ আৰু এই বৌ সম্পৰ্ক কি জানেনে? পাপৰি বৰাই একদম থিয়েটাৰত পূৰা মিতি বনাই থৈ গ'ল। কেনেকুৱা পাইছে খাই? কচু গাহৰি ধুনীয়া লাগিছে? অঁ, বৌ অনুভৱ কেনেকুৱা? আহি ওলাই গ'লহি। ধুনীয়া লাগিলে ন? হয়। আৰু সেই ভাল লগাৰ কাৰণে আৰু মানুহ ঘৰৰ প্ৰতি আমাৰ ভাল লগা আছে মানে। আৰু ধুনীয়াকৈ এয়া খাই আছে। অঁ, হয়, ধন্যবাদ দেই। হয়, অঁ, তেওঁ অকণমান ড্ৰেছটো বেলেগত আছে, গতিকে তেওঁ ৰান্ধনীক পিছত দেখাম মই। ধুনীয়াকৈ হৈ আছে কাৰোবাৰ। আচলতে ঘৰখনৰ উদ্দেশ্য কৰি আমি কিবা এটা উপহাৰ আনিছিলোঁ ইয়াত বৌক, আৰু বৌক আমি উপহাৰটো দিলোঁ। আৰু আশা কৰোঁ বৌয়ে আনবক্সিং কৰি চাব ইয়াতে ভিডিঅ'টোতে। খুলি চাওক কেনেকুৱা। থেংক ইউ। খুলি চাওক, আপুনি তলত খুলিব পাৰে। খুলি চাব বৌয়ে। খুলি চাই আপোনালোককো দেখাম। অঁ, দেখাব লাগিব। খুলিব পৰা নাই যে মই ফালি দিওঁ। অঁ, ফালি দিয়ক, সেইটো ফালি দিয়ক। আৰু মই ভাল পোৱা, অতি ভাল পোৱা বস্তু এটা দিছোঁ। বহুত ভাল লাগিল। আৰু গুণমালা আৰু শ্ৰীকৃষ্ণ গীতা
সহজ লেপৰ বন্দৰৰ গুণ এইপিনে এবাৰ দেখুৱাই দিম গুণাৰাম খনিকৰ গোটেইকেইখন একদম প্ৰয়োজনীয় মানে ভাল লগা কিতাপ দিলে হ'ল ভাল লাগিল আৰু এখন মই দেখাই দিছোঁ এখন গুণামালা দিছোঁ গুণামালা আৰু এখন দিছোঁ বন দৰৱৰ গুণ এখন মই প্ৰত্যেক মানুহকে দি যাওঁ গুণাৰাম খনিকৰ আৰু মানুহবোৰে যাতে সৰু সুৰা বেমাৰবিলাক ইয়াৰ পৰা চাই ঠিক হয় ডক্টৰৰ ওচৰলৈ যাব নালাগে আৰু শ্ৰীকৃষ্ণ আৰু অৰ্জুনৰ বন্ধুত্বৰ কথোপকথন শ্ৰীকৃষ্ণ গীতা আৰু গীতা চৰ্চা কৰিলে মানুহৰ খুব পজিটিভ মাইণ্ড এটা থাকে ঘৰখনৰ শান্তি হয় বুলি ভাবোঁ আৰু গীতাৰ মতে চলিলে গতিকে ইয়াৰ উপহাৰ এটা বুলি ফটো দি মাৰিলোঁ এইটো এটা গিফ্ট এইটো মোলে এইটো মোলে এইটো মোলে এইটো মোলে এইটো মোলে এইটো মোলে থেংক ইউ বাবু থেংক ইউ বাবু ছ'চিয়েল মিডিয়া আছে নাই সি আনিছে বায়ে ক'লে